ওম নমো ভাগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 6 তাৰিখ শনিবাৰ। আজি হৈছে দ্বাদশী তিথি আৰু নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ। শতভিষা নক্ষত্ৰ দিনৰ 1:02 লৈকে থাকিব আৰু আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি। আজি শুভ সময় হৈছে 12:02 পৰা 12:30 আৰু ৰাহুকাল থাকিব 9:15 পৰা 10:50 আজিৰ সূৰ্যোদয়ৰ সময় হৈছে 5:12 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:38। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি জানো কোন ৰাশিৰ বাবে আজি বিশেষ যত্ন ল'ব লাগিব আৰু কোন ৰাশিৰ বাবে দিনটো অতি বিশেষ হ'ব। বলক এতিয়া আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কৰ্মক্ষেত্ৰত নতুন সহকৰ্মী গঢ়ি উঠিব। কিবা এটা সুখৰ পৰিঘটনা হ'ব পাৰে। ৰাজনীতিত আপোনাৰ আধিপত্য বাঢ়িব। চাকৰিত কাম কৰা লোকৰ বাবে ব্যক্তিগত সমস্যা বাঢ়িব। ব্যৱসায়ৰ ক্ষেত্ৰত মানুহে ব্যৱসায়ত লাভৰ সম্ভাৱনা পাব। সামাজিক কামত বিৰোধীসকলৰ পৰা সাৱধান হওক। কাম শেষ নোহোৱালৈকে কাৰো লগত কামৰ বিষয়ে আলোচনা নকৰিব। অতিৰিক্ত কষ্ট কৰিলে পৰিস্থিতি উন্নত হ'ব। আমদানি আৰু ৰপ্তানি ভূমিৰ সৈতে জড়িত ব্যৱসায়ত নিয়োজিত লোকসকলে আজি বিশেষ সুবিধা লাভ কৰিব। কোনো মূল্যৱান বস্তু হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে, গতিকে এই দিশত সাৱধান হ'ব। অবাঞ্ছিত ভ্ৰমণলৈ যাব লাগিব পাৰে। এজন অবিচ্ছেদ্য বন্ধুৰ পৰা বিশেষ সমৰ্থন লাভ কৰিবলৈ আপোনাৰ বন্ধুত্ব গভীৰ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কোনো কাৰণ নোহোৱাকৈ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত কাজিয়া হ'ব পাৰে, গতিকে ক্ৰোধ আৰু সংযমেৰে কাম কৰক। বিবাদ বেছিকৈ বৃদ্ধি নকৰিব, নহ'লে বিষয়টো আৰক্ষীৰ ওচৰলৈ যাব পাৰে। অংশীদাৰিত্বৰ কামত লাভৰ সম্ভাৱনা থাকিব। চাকৰি বিচাৰি ঘৰৰ পৰা আঁতৰি যাব লাগিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে, যাৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। নিজৰ ওপৰত অধিক আস্থা ৰাখক। আপোনাৰ গুৰুত্বপূৰ্ণ কাম আন কাৰোবাৰ ওপৰত ন্যস্ত নকৰিব। ৰাজনীতিক উচ্চাকাংক্ষা পূৰণ হ'ব। পৰীক্ষা প্ৰতিযোগিতাত সফলতা লাভ কৰিব। শিল্প আৰু অভিনয়ৰ ক্ষেত্ৰত মানুহে সন্মান লাভ কৰিব। মাৰ পৰা কিবা মূল্যৱান বস্তু লাভ কৰিব পাৰে। নতুন ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা সফল হ'ব। নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি জীৱিকাৰ সন্ধানত ঘূৰি ফুৰা মানুহে জীৱিকাৰ লগত জড়িত ভাল খবৰ পাব। ক্ৰীড়া প্ৰতিযোগিতাত যথেষ্ট সফলতা লাভ কৰিব। ভ্ৰমণৰ সময়ত নতুন মানুহৰ লগত বন্ধুত্ব গঢ়ি উঠিব। চৰকাৰী ক্ষমতাৰ সুবিধা পাব। ৰাজনৈতিক ক্ষেত্ৰত জনসাধাৰণৰ অপৰিসীম সমৰ্থনৰ বাবে আপোনাৰ ৰাজনৈতিক প্ৰভাৱ বাঢ়িব। ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰা লোকসকলে ব্যৱসায়ত লাভৰ লক্ষণ পাব। নিৰাপত্তাৰ কামত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে সাহস আৰু আত্মবিশ্বাসৰ ভিত্তিত উল্লেখযোগ্য সফলতা লাভ কৰিব। কোনোবা দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। কৃষিকৰ্মত অপৰিসীম আধিপত্য থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি যিকোনো গুৰুত্বপূৰ্ণ কামত থকা বাধা বিঘিনিবোৰ কোনো উচ্চপদস্থ ব্যক্তিৰ সহায়ত দূৰ হ'ব, যাৰ বাবে আপোনাৰ সাহস আৰু মনোবল বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আয়ৰ উৎস বৃদ্ধি পাব। ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰা লোকসকলৰ নতুন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বাঢ়িব। দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যোৱাৰ সম্ভাৱনা থাকিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। আজি আপোনাৰ ব্যৱসায়ত কিবা নতুন চুক্তি হ'ব পাৰে। ক্ৰয় বিক্ৰয় আদি কামত নিয়োজিত লোকসকলে উল্লেখযোগ্য সফলতা লাভ কৰিব। আজি আপুনি কিছুমান পুৰণি গোচৰৰ পৰা সকাহ পাব। শিশুৰ দায়িত্ব পালনত সফল হ'ব। সুদূৰ দেশলৈ শিশুক উচ্চ শিক্ষাৰ বাবে পঠোৱাৰ পৰিকল্পনা সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কৰ্মক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ খবৰ পাব, যাৰ বাবে আপোনাৰ মনটো সুখী হৈ থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰখাৰ প্ৰয়োজন হ'ব। যিকোনো প্ৰকাৰে মনটোক কামত ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক। বিৰোধী পক্ষক গুৰুত্বপূৰ্ণ কামৰ কথা নক'ব। আপোনাৰ পৰিকল্পনাত বাধা আহিব পাৰে। ৰাজনীতিত আপোনাৰ নেতৃত্বৰ শলাগ ল'ব। যিকোনো নতুন ব্যৱসায় বা উদ্যোগৰ বাবে প্ৰয়োজনীয় সম্পদ সংগ্ৰহ কৰাত আপুনি সফল হ'ব। আদালতৰ বিষয়ত অসাৱধান নহ'ব, অন্যথা বিপদত পৰিব পাৰে। কৰ্ম পৰ্যায়ত মানুহৰ লগত পৰিয়ালৰ সমস্যাৰ বিষয়ে আলোচনা নকৰিব। ঘনিষ্ঠ বন্ধুৰ লগত অপ্ৰয়োজনীয় তৰ্ক হ'ব পাৰে। আমদানি ৰপ্তানি, বিদেশ সেৱা, শ্বেয়াৰ আদিৰ লগত জড়িত লোকসকলে হঠাতে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ পদবী আৰু উচ্চতা বৃদ্ধি পাব পাৰে। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ অভিযানৰ কামাণ্ড পাব পাৰে, যাৰ ফলত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰা লোকসকলে কৰা প্ৰচেষ্টাৰ দ্বাৰা উপকৃত হ'ব। কোনো বিবাদ ইমানেই বৃদ্ধি হ'বলৈ নিদিব যে ই আৰক্ষীৰ ওচৰলৈ যায়। আপুনি বিপদত পৰিব পাৰে। ব্যৱসায়ত খাদ্য সামগ্ৰীৰ লগত জড়িত লোকসকলে মিশ্ৰণ আদিৰ পৰা আঁতৰি থাকিব, অন্যথা চৰকাৰী বাধাৰ সন্মুখীন হ'ব লাগিব পাৰে। চাকৰিটোত অধীনস্থ সহায়ক বুলি প্ৰমাণিত হ'ব। পাৰিবাৰিক সমস্যা সমাধান কৰিলে মনোবল বৃদ্ধি পাব। বৌদ্ধিক কামৰ বাবে সমাজত সন্মান লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰন। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ইতিমধ্যে কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ কমি যাব। সহকৰ্মীৰ পৰা সহযোগিতামূলক আচৰণ বৃদ্ধি পাব। ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰা লোকসকলে পৰিকল্পিতভাৱে কাম কৰিলে লাভৱান হ'ব। ধৈৰ্যৰে কাম কৰক। আপোনাৰ যিকোনো ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ হ'ব। গুৰুত্বপূৰ্ণ কামত সংগ্ৰাম কৰিব লাগিব। মানুহক অধিক সুখী কৰি পৰিস্থিতিৰ কিছু উন্নতি হ'ব। সামাজিক কামৰ প্ৰতি আগ্ৰহ কম হ'ব। ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ল'ৰা ছোৱালীৰ পৰা হয়তো কিছু চিন্তনীয় খবৰ পাব পাৰে। ভ্ৰমণৰ সময়ত আপোনাৰ মূল্যৱান সামগ্ৰীৰ যত্ন লওক, অন্যথা চুৰি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কৰ্মক্ষেত্ৰত প্ৰগতি আৰু লাভৰ সম্ভাৱনা থাকিব। ৰাজনৈতিক ক্ষেত্ৰত নতুন মিত্ৰ আৰু বন্ধুৰ বাবে কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব। আদালতৰ বিষয়ত সময়মতে কাম কৰক। কৃষি কামত নিয়োজিত লোকসকলে চৰকাৰৰ পৰা সহায় লাভ কৰিব। শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰিব। ক্ৰীড়া প্ৰতিযোগিতাত কঠোৰ যুঁজ দিব লাগিব। চৰকাৰী চাকৰিত পদোন্নতিৰ লগে লগে পঞ্চায়তৰ স্থানত উত্তেজনা বৃদ্ধি হ'ব পাৰে। পৰিয়ালত কিবা এটা সুখকৰ ঘটনা ঘটিব পাৰে। ব্যৱসায়িক চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব। সঞ্চিত মূলধন সম্পদ বৃদ্ধি পাব। আত্মীয়ৰ সহায়ত সম্পত্তি সম্পৰ্কীয় কাম কাজ সম্পন্ন কৰাৰ সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ সৈতে সংঘাত হ'ব পাৰে। গতিকে নিজৰ বাক্য আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। চাকৰিত ঊৰ্ধ্বতন আৰু অধীনস্থৰ লগত একমত হৈ থাকিলে আপোনাৰ লাভ হ'ব। কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা কম হ'ব। পূৰ্বে স্থবিৰ হৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সুযোগ পাব। নিজৰ দুৰ্বলতা উন্নত কৰিবলৈ চেষ্টা কৰক। সমস্যাবোৰ আৰু বাঢ়িব নিদিব। সেইবোৰ সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক। গৱেষণামূলক কামত নিয়োজিত লোকসকলে উল্লেখযোগ্য সফলতা লাভ কৰিব। নিৰাপত্তাৰ কামত নিয়োজিত জোৱানসকল তেওঁলোকৰ সহায়ৰ বাবে প্ৰশংসা লাভ কৰিব। আপোনাৰ যিকোনো উচ্চাকাংক্ষা পূৰণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কৰ্মক্ষেত্ৰত অহা বাধা কম হ'ব। আপোনাৰ ঘনিষ্ঠ সহকৰ্মীসকলৰ লগত পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ আচৰণ সংযত কৰি ৰাখক। সহকৰ্মীসকলৰ অনুভৱ বুজি লওক। চাকৰিটোত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰি আপোনাৰ প্ৰভাৱ বাঢ়িব। ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ ফলপ্ৰসূ ভাষণৰ শলাগ ল'ব। যিকোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আপোনাৰ মনোবল বৃদ্ধি পাব। আপোনাৰ সামৰ্থ্য আৰু সততাৰ ফল আজি লাভ কৰিব। কৰ্মক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব লাগিব। সঠিক সময়ত উপযুক্ত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। মনটোক বিভ্ৰান্তিৰ পৰা ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰন। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কোনো ৰাজনৈতিক বন্ধুৰ পৰা আশা কৰা ধৰণৰ সমৰ্থন নোপোৱাৰ বাবে আপুনি দুখ অনুভৱ কৰিব পাৰে। ইতিমধ্যে কৰ্মক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান হ'ব। প্ৰগতি আৰু লাভৰ পথ মুকলি হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰা লোকসকলে কৌশলগত সিদ্ধান্ত গ্ৰহণ কৰিলে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। ধৈৰ্যৰে কাম কৰক। গুৰুত্বপূৰ্ণ কামত সফলতাৰ ইংগিত পোৱা যায়। আজি আপোনাৰ সমস্যাৰ সমাধানৰ বাবে অধিক সজাগতা বৃদ্ধি পাব। শত্ৰু দলবোৰে আপোনাৰ অগ্ৰগতি অনুসৰণ কৰিব। সামাজিক খণ্ডত সন্মান বৃদ্ধি পাব। ল'ৰা ছোৱালীৰ ফালৰ পৰা চিন্তা কম হ'ব। অবাঞ্ছিত ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কৰ্মক্ষেত্ৰত হঠাতে সমস্যা বাঢ়িব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সমন্বয় বজাই ৰাখক। ব্যৱসায় কৰা মানুহে নতুন আশাৰ ৰশ্মি পাব। ইতিমধ্যে থকা সমস্যা কমি যাব। চলি থকা কামত বাধা আহিব পাৰে। সামাজিক কামৰ প্ৰতি উদাসীনতা বৃদ্ধি পাব। নিজৰ সমস্যাটো নিজে সমাধান কৰাৰ চেষ্টা কৰক। আনৰ ওপৰত এৰি নিদিব। ৰাজনীতিত আপোনাৰ আধিপত্য প্ৰতিষ্ঠা হ'ব। আজি আপুনি কিছু পুৰণি বিবাদৰ পৰা মুক্তি পাব পাৰে। ক্ৰীড়া প্ৰতিযোগিতাত যথেষ্ট সফলতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ।